হেল্ল' বন্ধুসকল বান্ধৱীসকল, আজি মই বনাই আছোঁ নাৰিকল আৰু চুজিৰ লাড়ু। ভালকৈ চাফ কৰি এনেকৈ মই ফাটাই পানীখিনি ওলাই ল'লোঁ। আৰু নাৰিকলৰ পানী আমাৰ বডিৰ কাৰণে বিৰাটেই ভাল খাবলৈ। সেইকাৰণে শুকান হওক কাঁচা হওক চব নাৰিকলৰ পানী ভাল হয়, খাব লাগে। আমি আগতে খোৱা নাছিলোঁ, গাঁৱত থাকোঁতে আমি শুকান নাৰিকলৰ পানী, কিন্তু এতিয়া আমি শুকান নাৰিকলৰ পানী মই খাওঁ, মোৰ এখেতেও খায়, ময়ো খাওঁ আৰু বিৰাটেই ভাল। আৰু নাৰিকলটো কাটি মই এটা নাৰিকল লৈছোঁ, আৰু নাৰিকলটো মই ৰুকনি এটা কিনি আনিছিলোঁ এনেকৈ, আৰু এই ৰুকনিটো মই নাৰিকলটো ৰুকি লৈছোঁ। আৰু মই এনেকৈ নাৰিকল ৰুকি পেলাই বিৰাট ভাল পাওঁ, আৰু মোৰ কোনো এলাহ নাই কামত, মই কাম কৰি ভাল পাওঁ, নিজে বনাই খাই বিৰাটেই ভাল পাওঁ, মই চব কামেই কৰি ভাল পাওঁ। আৰু সেইকাৰণে মই নাৰিকলটো ভালকৈ এনেকৈ ৰুকি ল'লোঁ, আৰু নাৰিকলটো বিৰাটেই ধুনীয়া ভাল হয়। অকণমান মিঠাটো কম আছে, আৰু ইয়াতে চেনি, নাৰিকল যিমান পৰিমাণ এটা নাৰিকল সিমান পৰিমাণ মই চেনি দিছোঁ। আৰু ইয়াতে অকণমান ইলাচি মই গুড়া কৰি ইলাচি দি দিছোঁ, ফ্লেভাৰটো আহিবৰ কাৰণে বিৰাটেই ভাল লাগে খাই পেলাই। আৰু মই চুজি, এনেকৈ চুজিও লৈছোঁ, চেনি লৈছোঁ, একে পৰিমাণ লৈছোঁ, তেতিয়াহে টেষ্টটো খাবলৈ ভাল হ'ব। 1 কাপ চেনি হয়, 1 কাপ চুজি মিলাই পেলাই লৈছোঁ। আৰু চুজিখিনি কেৰাহীটো গৰম কৰি মই চুজিখিনি ভাজি লৈছোঁ আগতে, যাতে চুজিটোৰ একো হেৰি নাথাকে, মানে খাবলৈ বিৰাটেই লাড়ুটোৰ লগত টেষ্টি হয়। আগতে চুজিটো সদায় ভাজি ল'ব লাগে এনেকৈ, আৰু চুজিটো তেতিয়া কৰ্কৰীয়াটো থাকে, আৰু খাবলৈ দাঁতত লাগিলে ভাল লাগে তেতিয়া খাবলৈ। আৰু মই হালকাকৈ কমৰ ওচৰত মই চুজিখিনি ভাজি পেলাই উঠাই ল'লোঁ থালত, আৰু চুজিখিনি অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। আৰু মই একেটা কেৰাহীতে নাৰিকল লাড়ু বনাম, আৰু নাৰিকলখিনি মিক্স কৰি মই হাতেৰে সানি লৈছোঁ ইলাচিখিনিৰ লগত একেলগত। আৰু বিৰাটেই ইজি হয় ঘৰত নাৰিকল থাকিলে লাড়ু বনাই খাবলৈ, আৰু কোনোবা আলহী আহিলেও দিব পাৰি। আৰু একেটা কেৰাহীতে মই কেৰাহীটো অকণ ঠাণ্ডা কৰি লৈছোঁ, লৈ পেলাই একেটা কেৰাহীতে নাৰিকলখিনি দি দিছোঁ। আৰু নাৰিকলখিনি ভালকৈ লাৰি থাকিছোঁ, আৰু গেছটো মই মিডিয়াম কৰি ৰাখিছোঁ। আৰু এনেকৈ মই নাৰিকল দি চুজিৰ লাড়ু বনালে চবেই মানে খাই পেলাই বিৰাটেই ভাল পায়, চবেই খায়। আৰু মোৰ এখেতে খায়ো বিৰাট ভাল পায় নাৰিকল চুজি দিলে লাড়ুটো। খালি নাৰিকলৰ বনালে সিমান খাবৰ মন নকৰে, চুজিটো দিলে খাব মন কৰে বেছি। আৰু নাৰিকলখিনি ভাজি লৈ মই ধুনীয়াকৈ তাত চুজিখিনি দি দিলোঁ, আৰু চুজিখিনি দি অকণমান লাৰি মই গেছটো অফ কৰি দিলোঁ। এতিয়া অফ কৰি দি মই চুজিখিনি দি নাৰিকলখিনি মিলাই ল'লোঁ ভালকৈ, একেলগত পূৰা ভালকৈ মিক্স কৰি ল'ব লাগে। আৰু নাৰিকলখিনি একদম বেছি ভাজিব নালাগে, যাতে চুজিখিনি দিলে মানে লাড়ু যাতে নহয়, দিগদাৰ হৈ যাব লাড়ু বনাবলৈ, সেইকাৰণে এটা নিয়মত দিব লাগে। আৰু চবখিনি মই থালটো শুকানকৈ মুচি চবখিনি থালত লৈ ল'লোঁ। আৰু যিহেতুকে মই নিজে ভিডিঅ' কৰোঁ সেইকাৰণে অকণমান দিগদাৰ হয়, আৰু ধুনীয়াকৈ মই হাতটো অকণমান পানীৰে ধুই, যাতে ঠাণ্ডা হৈ নাযায়। আৰু এতিয়া এটা এটাকৈ মই এনেকৈ লাড়ু বনাম। আৰু মই আগতে বনোৱা নাছিলোঁ লাড়ু, এনেকৈ মোৰ লাড়ু বনোৱা মোৰ আইতাই শিকাইছে মোক। আইতাই যেতিয়া গাঁৱত আছিলোঁ, আমি বিহু হয়, তেতিয়া মই লাড়ু বনাব নাজানো, আইতাই কয় এনেকৈ বনা, হাতটো এনেকৈ দিবি, হাতটো এনেকৈ দিবি, এনেকৈ দি দি মোক শিকাইছে এটা হাতেৰে। আইতা হয় লাড়ু বনায়, আইতাই বিৰাট ডাঙৰ ডাঙৰ লাড়ু বনায়, কিন্তু আইতাৰ হাতটো এনেকৈ আইতাই বনাই পেলাই থৈ দিয়ে এটা এটা ডাঙৰ ডাঙৰ লাড়ু, এটা হাতেৰে বনায়। আমি যেনেকুৱা আজিকালি কিছুমানে গোল কৰিব লাগে, দুটা হাতেৰে লাড়ুটো ঘূৰাব লাগে, কিন্তু মোৰ আইতাই কয় এনেকৈ বনাবি, খাবলৈ টেষ্টি হ'লে হ'ল। তাৰপিছত মই সেনেকৈ আইতাৰ পৰা শিকিছোঁ লাড়ু বনোৱা। আইতাই যেতিয়া লাড়ুটো নাৰিকলটো ভাজে চাব দিয়ে, আৰু হাতাটো আমাক মানে আগফালে আমি হাতাটো ধৰোঁ, হাতটো পৰিব বুলি ভয় কৰোঁ। আইতাই কয় নাই, হাতাটো অকণমান গুৰিত ধৰিবি, আৰু চাই পেলাই ধৰিবি যাতে নুপুৰে, গুৰিত ধৰি পেলাই লাৰিব দিয়ে, তেতিয়াহে মানে হেৰি পাবি। তাৰপিছত এনেকৈ এটা এটাকৈ লাড়ু বনাব শিকালে, তাৰপিছত মই লাড়ু বনাব এতিয়া পাৰা হৈ গ'লোঁ। আৰু কেনে লাগিছে আপোনালোকে জনাব মোৰ এই লাড়ুৰ ভিডিঅ'টো, আৰু যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু ভালে থাকিব। বাই বাই।